Hi guys, মই অনন্যা আজি নমিতা's Duarah vlog to মই start কৰি দিছো আজি নব বাৰ্থডে হয় সেই কাৰণে ভাবিলো মই vlogটো start কৰি দিও খালি মোৰ ইমান গাটো ভাল নাই মানে এনে অলপ কাহ সৰ্দি জ্বৰ হৈ আছিল আজি অলপ বেটাৰ ফিল কৰিছো সেইকাৰণে ভাবিলো দেখাম বাৰ্থডেটো কেনেকৈ সেলিব্ৰেট কৰিলো একেবাৰে সিম্পল কে মানে ঘৰতে জাস্ট কাৰণ বাৰ্থডে বুলিবলৈ গা চাবো ভাল হৈ নাথাকিলে কিবা কৰিব মন নাযায় সেইকাৰণে মনো যোৱা নাছিলে বাৰু পোৱালিটো আজি পা জ্বৰ বৌভাগৰ তাইও সেই পোৱালিটোৰ লগত লাগি থাকিবলগীয়া হৈছে কেক আনি থৈছোঁ বাৰ্থডে কেক কাটিবলৈ আৰু এটা বস্তু আনি থৈছোঁ ছাৰপ্ৰাইজ দিবলৈ তাই গম নাপায় এতিয়ালৈকে আমি কিটো আনি থৈছোঁ দেখাম পাছত কি আনিলোঁ কি দিলোঁ চাই থাকিব যদি কাৰণ বহুতে মোৰ মুখখন চিনি পায় কাৰণ ভিডিঅ'বোৰ ওলাই থাকোঁ অকণমান ক'ৰবাৰ পৰা আহি অকণমানকৈ ওলাই থাকোঁ দেখাই থাকে ন মোক আৰু প্ৰায়খিনি চিনাকি মানুহে ছাবস্ক্ৰাইব কৰি থৈছে চেনেলটো সেইকাৰণে আৰু প্ৰায় ভিডিঅ'খিনি বহুতে আদৰি লৈছেও বাৰু কাৰণ ইমানো মানে পপুলাৰো নহয় যে পটককৈ চব বহুত ছাবস্ক্ৰাইবাৰ হৈ যাব খালি আৰু কি হয় বস্তুবোৰ কেতিয়াবা ভিডিঅ' ক'ৰবাত গ'লে কিবা এটা মানে ইউটিউবত দি থ'লেও চিন হিচাপে থাকে যে ছাবস্ক্ৰাইবাৰ বা ইউটিউব চেনেলটো খুলিলেই যে মানুহে পইচা ঘটিবৰ কাৰণে যে কিবা কৰে কাৰণ বহুতৰ চখ থাকে যে এই ইউটিউব চেনেল এটা খুলিম বা কিবা এটা কাৰণ বহুতে মানে কি সাহস কৰিব নোৱাৰে সেইখিনি আৰু সেইকাৰণে তাই সেইখিনি সাহস কৰিছে মোৰে সাহস নহয় আৰু মোৰ এলাহ লাগে খুব এডিটিং কৰিব এলাহ লাগে চেনেল খুলিও নিজে ভিডিঅ' দিব নোৱাৰোঁ কাৰণ বহুত এলাহ মোৰ সাংঘাতিক এলাহ মানে সেইকাৰণে আৰু এইকেইটা ভিডিঅ' ডিলিট কৰিছোঁ বাৰু কি হ'ব নাজানো কেতিয়া পায় আপোনালোকে ভিডিঅ'টো চাব সেইটোও গম নাপাওঁ কিন্তু চেষ্টা কৰিম বাৰু দিবলৈ দেই আজি চাব আৰু আপোনালোকে দিৱালীত কি কি কৰিছে কি কি দেখাবচোন ক'ব মানে কমেণ্ট বক্সত ক'ব যে দিৱালীত কি কি প্ৰিপেৰেশ্যন কৰিছে মই এতিয়ালৈকে একো কৰা নাই দাদাই লাইটখিনি লগালে ঘৰৰ ভিতৰত বাকী কৰা নাই একো চাওঁ কাইলৈ কি কৰোঁ কাইলৈ যদি কিবা কৰিব পাৰোঁ আৰু দেখিবই ব্লগবোৰত আমাৰ অকণমানিজনীও আহি মোৰ ৰুমতে শুই গ'ল টোপনি ধুনীয়াকৈ শুই আছে দেখিছোঁ ঠাণ্ডা ফিলটো আহিছে ন অলপ এইবাৰ অলপ ঠাণ্ডাটো সোনকালে আহিলে নেকি লাইটো লগাইছে আৰু দেখিছে নাই সেই হ'লে বিনায়কৰ লাইট লগাই থৈছে আমাৰো লাইট লগাই থৈছে খালি জ্বলোৱা নাই এতিয়া পোহৰে হৈ আছে অকণমান আন্ধাৰ হ'লে লাইটটো জ্বলালে ভাল লাগে এইটো কেকটো দাদাই আনি থৈছে দেই মই বাৰু নাজানো কেকটোৰ কথা ইমান সিহে আনি থৈছে নবৌক ছাৰপ্ৰাইজ দিছে বেলেগৰ ওচৰত অৰ্ডাৰ কৰিছে কাৰণ বৌয়েতো ইভাগে কেক বনায়ে থাকে ঘৰত তাই নিজে নিজৰ বাৰ্থডে কেকটো কেনেকৈ বনায় ন সেইকাৰণে বেলেগৰ ওচৰত মানে কেকটো অৰ্ডাৰ দি আনিছে আৰু মানুহজনীলৈ স্পেচিয়েলি বেলেগ আৰু
এয়া শাহুমাই দিয়া প্ৰেজেণ্ট খুলিছে জানো এই মানুহ মই আগতে নলওঁ চাওঁ দিয়া মই খুলিছোঁ দিয়া তুমি খুলিবা খোলা এনেকৈ কৰি চৰ্টকৈ খুলি দিয়া কি ৱাও এইটো মানে মোলে আনিছিলে ৱাও ধুনীয়া লাগিছে দেই কি হয় আকৌ হয় বেলেগ আৰু দেই ধুনীয়া লাগিছে দেই ওজন আছে দে ধুনীয়া লাগিছে এতিয়া আমাৰ নেক্সট প্ৰেজেণ্ট মাধু ভণ্টিয়ে আগৰ প্ৰেজেণ্টটো দিছিলে মা আৰু সৰু ভণ্টিয়ে মিলি আৰু এয়া দিছে আমাৰ মাধু ভণ্টি দেই আমাৰ গুৰুমইনাই চাওঁ বুলি কৈছে চোৱা ৰ'বা চাওঁ দে ৰ'বা চাবলৈ দিয়ে Wow! That dunia blouse দিছে দেই ধুনীয়া লাগিছে এইটো ব্লাউজ এটা দিছে ধুনীয়া লাগিছে থ্যাংক ইউ ওয়েলকাম মোৰো ব্লাউজ দৰকাৰ আৰু এবাৰ থ্যাংক ইউ এয়া মোৰ মানুহজনে প্ৰেজেণ্ট দিছে দেই Wow, এইটো হৈছে কাপ কফি কাপ হ্যাপি বাৰ্থডে ধুনীয়া লাগিছে থেংক ইউ দেই এতিয়া বাৰ্থডে কেক কটা হৈ গ'ল এতিয়া কেকৰ লগত আমি চবে ঘৰত সন্ধিয়া সময়ত চাহ খোৱা হয় সেয়া লগতে চাহ খাওঁ কেক চাহ এয়া চিকেন পকৰা লগতে আবেলি চাহ মানে আবেলি মানে এতিয়া গধূলি হ'ল বাৰু গধূলি চাহ 6:30 বজাত এয়া চবে একেলগে কৈছিলোঁ ছাৰপ্ৰাইজ গিফ্টটো আনি থৈছিলোঁ বুলি বৈ গিফ্ট খুলি দেখালে চাগে কাপোৰযোৰ যোনযোৰ কাপোৰ আনিছিলোঁ সেইযোৰ কালিয়ে আনি থৈছোঁ মায়ে মই আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ যদি ভাল লাগিলে আপোনালোকৰ ভিডিঅ'টো চাই তেতিয়া লাইক আৰু ছাবস্ক্ৰাইব এটা কমেণ্ট এটা কৰি যাব আৰু লগতে তলতে যোনটো বেল আইকন আছে সেইটো দবাই থ'ব যাতে নটিফিকেশ্যনবোৰ পায় আৰু বাকী যোনবোৰ ভিডিঅ' আহিব বা তেনেকুৱা আৰু দেৱালীৰ ভিডিঅ' দিবলৈ চেষ্টা কৰিম আমি কেনেকৈ চেলিব্ৰেট কৰিলোঁ সেইখিনিও চাব পাৰিব যদি ভাল লাগিলে ক'ব একদম চিম্পলকৈ বাৰ্থডে চেলিব্ৰেশ্যন কৰা হ'ল ঘৰত আচলতে দেউতা ঢুকোৱাৰ পৰা মানে এই ইমান অকেজনবোৰ ইমানো চেলিব্ৰেট কৰা নহয় আমাৰ সৰু সৰুকৈ নিয়মটো কৰা হয় আৰু তথাপিতো যিমানখিনি পাৰোঁ চেষ্টা কৰোঁ অকণমান যাতে মানুহখিনিৰ মনটো ভাল হৈ থাকক সেয়াই কাৰণ জীৱন এটাই হাঁহি ফূৰ্তিৰে কটাব লাগে সকলোৰে এই অকণমানি মুহূৰ্তবোৰ যদি মনত থাকে স্মৃতি অকণমান যদি কিবা অকণমান কৰিব পাৰে কাৰোবাৰ নিজৰ মানুহখিনিৰ কাৰণে সেইখিনি সদায় কৰিব চেষ্টা কৰিব লাগে আৰু বাকীটো বেলেগ একো নাই সেয়াই আৰু ঠিক আছে যদি ভাল লাগে চাব ভিডিঅ'টো দেই আজিলৈ আহোঁ বাই বাই